हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 4 লিগাঙৰ আনন্দ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত লিগাঙৰ আনন্দ পাঠটোৰ যিকিটা প্ৰশ্ন আছে গটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক লিখাই দিম। আৰু ইয়াৰ আগত আমি তোমালোকক পাঠ 1 2 3 ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিছো। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই লবা। তেনেহলে আজি আমি এই ভিডিওটো স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল লিগাঙৰ আনন্দ। তোমালোকে এই পাঠটো এবাৰ তোমালোকে ৰিডিং পঢ়িবা। এই পাঠটোত প্ৰথমে তোমালোকক 1 নম্বৰ দিয়া আছে, প্ৰথমে কোৱা তাৰ পিছত লিখা। তোমালোকক কৰ পৰা উঙলৈকে প্ৰশ্নবোৰ দিয়া আছে। মই তোমালোকক এই গটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকক 1 নম্বৰ দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। ইয়াৰ তোমালোকৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছিল মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা কিমান দূৰত। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা মোহনহঁতৰ গাঁওখন অনুপমহঁতৰ গাঁৱৰ পৰা 7 কিলোমিটাৰ মান দূৰত। ঠিক আছে, তোমালোকে এনেকৈ লিখিলে হ'ব, তোমালোকে ফুল নম্বৰ পাবা। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছিল আলি আই লিগাং উৎসৱ কেতিয়া পালন কৰা হয়। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা আলি আই লিগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত পালন কৰা হয়। তোমালোকে ভিডিঅ'বোৰ পজ কৰি এইবোৰ লিখি ল'বা। গ নম্বৰ প্ৰশ্নটো দিয়া আছে আলি আই লিগাঙত মিচিং ডিকা গাভৰুৱে পিন্ধা কাপত দুযোৰৰ নাম কি কি। উত্তৰটো তোমালোকে এনেকৈ লিখিবা আলি আই লিগাং উৎসৱত ডিকাবোৰে মিবু গালুক আৰু ছোৱালীবোৰে ৰিবি গাছেং পিন্ধে। ঠিক আছে, তো তোমালোকৰ কিন্তু এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছিল পুৰাং কেনেকৈ ৰান্ধে। তোমালোকে উত্তৰটো এনেকৈ লিখিবা তৰা পাতত বৰা চাউল দি পুৰাং ৰান্ধে। তৰা পাতত বৰা চাউল দি পুৰাং ৰান্ধে। তোমালোকে এইটো লিখি ল'বা। তাৰপিছত তোমালোকক ঙ নম্বৰ প্ৰশ্নটো দিছে অনুপমে পুৰাং খাবলৈ কিয় থেৰ গেৰ কৰিছিল। উত্তৰটো তোমালোকে এনেকৈ লিখিবা অনুপমে পুৰাং আগতে দেখা আৰু খাই পোৱা নাছিল, সেইবাবে অনুপমে পুৰাং খাবলৈ থেৰ গেৰ কৰিছিল। তো তোমালোকৰ একৰ কৰ পৰা উঙলৈকে এইকেইটা প্ৰশ্ন দিয়া আছিল। ইয়াৰ গোটেইকেইটা প্ৰশ্নৰ মই তোমালোকক উত্তৰ দি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। তাৰপিছত তোমালোকক 2 নম্বৰত দিয়া আছে পৰা বুজা আৰু মিলাই লিখা। ঠিক আছে, তো তোমালোকৰ বুকত প্ৰশ্নবোৰ দিয়া আছে, তোমালোকে চাই ল'বা। মই ডাইৰেক্ট উত্তৰবোৰ দি দিছোঁ যে বাথৌ পূজা বড়োসকলৰ। ঠিক আছে, তাৰপিছত পৰাগ উৎসৱ মিচিংসকলৰ, তাৰপিছত চমাংকান উৎসৱ কাৰ্বিসকলৰ, টুচু পূজা চাহ জনগোষ্ঠীৰ। ঠিক আছে, আৰু ফাৰকান্তি ৰাভাসকলৰ। তো তোমালোকে বুকত এনেকৈ মিলাই লিখি ল'বা। তাৰপিছত তোমালোকক 3 নম্বৰ প্ৰশ্ন বুকত দিয়া আছিল কাক কি বলে লিখা। ঠিক আছে, তো তোমালোকক ক নম্বৰটো দিয়া আছে মাকৰ সখীয়েক কি বুলি কোৱা হয়, আমৈ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰটো দিছিল দেউতাকৰ সখীয়েক কি বুলি কোৱা হয়, তাৱৈ বুলি কোৱা হয়। গ নম্বৰটো দিয়া আছে দেউতাকৰ ভনীয়েক যাক কি বুলি কোৱা হয়, পেহী বুলি কোৱা হয়। ঠিক আছে, তোমালোকে খালী ঠাইটোত পেহী বুলি লিখিবা। খ নম্বৰটো দিয়া আছে মাকৰ ভায়েক কি বুলি কোৱা হয়, মামা বুলি কোৱা হয়। তাৰপিছত ঙ নম্বৰটো দিয়া আছে দেউতাকৰ ভায়েক যাক কি বুলি কোৱা হয়, খুৰা বুলি কোৱা হয়। ঠিক আছে, তো তোমালোকে এইবোৰ বহীত লিখি ল'বা। আশা কৰিছোঁ এইবোৰ তোমালোকে লিখি ল'লা। এতিয়া আমি নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। 4 নম্বৰত তোমালোকক দিয়া আছে বাক্য ৰচনা কৰা। তো ইয়াত প্ৰথমটো দিয়া আছে তোমালোকক পুৰাং। তোমালোকে কেনেকৈ বাক্য ৰচনা কৰিবা লিগাং উৎসৱত পুৰাং ৰন্ধা হয়। তোমালোকে এনেকৈ লিখিলে হ'ব যে লিগাং উৎসৱত পুৰাং ৰন্ধা হয়। তাৰপিছতো দিয়া আছে তোমালোকক মিবু গালুক। তোমালোকে লিখিবা মিচিং ডিকাবোৰে মিবু গালুক কাপোৰ পিন্ধে। ঠিক আছে, এইটো তোমালোকৰ কাপোৰ হ'ব, কাপোৰ পিন্ধে। তাৰপিছত দিয়া আছিল তোমালোকৰ ৰিবি গাছেং। তো ইয়াৰ উত্তৰটো লিখিবা তোমালোকে মিচিং গাভৰুসকলে ৰিবি গাছেং কাপোৰ পিন্ধে। ঠিক আছে, কেনেকৈ লিখিবা মিচিং গাভৰুসকলে ৰিবি গাছেং কাপোৰ পিন্ধে। তাৰপিছত তোমালোককতো দিয়া আছিল ঔনিতম। তোমালোকে এনেকৈ লিখিবা লিগাং উৎসৱত ঐনিতম নামৰ গীত গায়।
তাৰপিছতটো দিয়া আছে চাংঘৰ, তোমালোকে এনেকৈ লিখিবা পাহাৰীয়া ঠাইত মানুহে চাংঘৰ সাজে। তাৰপিছতটো দিয়া আছে গুমৰাগ, তোমালোকে এনেকৈ লিখিবা মিচিংসকলে গুমৰাগ নাচ নাচে। মই তোমালোকক এই গোটেইখিনি বাক্য ৰচনাৰ উত্তৰবোৰ দি দিলোঁ। তোমালোকে যদি ব্লেক কৰিও বাক্য ৰচনা কৰিব পাৰা সেইটো লিখিলেও কিন্তু হ'ব, বা তোমালোকক মই যিবোৰ লিখি দিছোঁ সেইবোৰ লিখিলেও কিন্তু হ'ব। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। নেক্সট তোমালোকক 5 নম্বৰ দিয়া আছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। তো তোমালোকক দিয়া আছে বন্ধু, তোমালোকে কি লিখিবা মিত্ৰ। তাৰপিছত দিয়া আছে নদী, তোমালোকে লিখিবা তটিনী, ঠিক আছে, বা তোমালোকে ব্লেক লিখিব পাৰা। তাৰপিছত দিয়া আছে পলম, তোমালোকে লিখিবা দেৰি। তাৰপিছত দিয়া আছে বৰ, তাৰপিছত তোমালোকে লিখিবা ডাঙৰ। তাৰপিছত দিয়া আছে বতাহ, তোমালোকে লিখিবা পৱন, ঠিক আছে। একে অৰ্থ মানে কি যে এটা শব্দৰে কি হয় বেলেগ বেলেগ অৰ্থ বুজায়, ঠিক আছে। তো তোমালোকে এইবোৰ লিখিলে হ'ব। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নবোৰ দিয়া আছে শুধৰাই লিখা, তোমালোকক শুধৰাই লিখিব কৈছে। ক নম্বৰটো দিয়া আছে মিচিংসকলে লিগাং উৎসৱ চ'ত মাহত পাতে। মানে তোমালোকক ভুলকৈ দিয়া আছে, তোমালোকক সেইটো শুদ্ধকৈ লিখিব লাগিব। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা মিচিংসকলে লিগাং উৎসৱ চ'ত মাহত নহয়, চ'ত মাহৰ ঠাইত কি লিখিবা ফাগুন মাহত পাতে। আমি যেতিয়া পাঠটো পঢ়িছিলোঁ এইটো আমি ইয়াতে দেখিছিলোঁ যে লিগাং উৎসৱ ফাগুন মাহত পাতে। খ নম্বৰটো তোমালোকক দিয়া আছে অনুপমে মোহনৰ দেউতাকক খুৰা বুলি মাতিছিল। তো এইটো কি হ'ব যে অনুপমে মোহনৰ দেউতাকক তাৱৈ বুলি মাতিছিল, ঠিক আছে। তো ইয়াতে কি হ'ব তাৱৈ হ'ব, খুৰা নহয়, কি হ'ব তাৱৈ। তাৰপিছত তোমালোকক গ নম্বৰটো দিয়া আছে মোহনে অনুপমহঁতৰ গাঁৱত থকা বায়েকৰ ঘৰত থাকি পঢ়িছিল। তো এইটো কি হ'ব যে মোহনে অনুপমহঁতৰ গাঁৱত থকা পেহীয়েকৰ ঘৰত থাকি পঢ়িছিল, বায়েকৰ নহয় পেহীয়েকৰ ঘৰত থাকি পঢ়িছিল। তো এইখিনি আছিল তোমালোকৰ অসমীয়াৰ পাৰ্ট 4 লিগাঙৰ আনন্দ চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ। ইয়াৰ আমি গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক লিখি দিলোঁ, আৰু আমি যিমান শ্বৰ্টকৈ পাৰোঁ তোমালোকক সেইবোৰ লিখি দিবলৈ চেষ্টা কৰিছোঁ। আৰু যদি তোমালোকে পাৰ্টটোৰ ৰিডিং পঢ়া তেনেহ'লে তোমালোকে এইবোৰ নিজেই লিখিব পাৰিবা। আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াৰ আগত আমি তোমালোকক 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্টৰ ভিডিঅ' দিছোঁ, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।